অসমৰ ইতিহাসৰ আটাইতকৈ ধুৰন্ধৰ ৰাজনীতিকজনে হ'ল হিমন্ত বিশ্ব শৰ্মা। অসমৰ ইতিহাসৰ আটাইতকৈ গণ্ডগোলীয়া কেলেংকাৰীযুক্ত মানুহজনে হ'ল হিমন্ত বিশ্ব শৰ্মা। মুঠতে বিজেপিৰ উন্নয়ন মডেলটোৰ নাম গৰুখুটি, আৰু গৰুখুটিত এতিয়া গৰু নাই, আছে দুটা এটা আছে, অকল খুঁটিটোহে বাচি আছেগে। উন্নয়ন মডেলটোৱে হ'ল যে লুণ্ঠন। বিজেপিৰ উন্নয়ন মডেল হ'ল লুণ্ঠন। নমস্কাৰ, দি ক্ৰছ কাৰেণ্টৰ বিশেষ এই অন দ্য স্পট চমু সাক্ষাৎকাৰ অনুষ্ঠানত মোৰ সৈতে আছে ৰাইজৰ দলৰ সভাপতি অখিল গগৈ, শিৱসাগৰৰ বিধায়ক, আৰু তেওঁ যিহেতু বিৰোধী ঐক্যমঞ্চ অসমৰ মুখ্য মুখপাত্ৰ, তেওঁৰ পৰা জানিব বিচাৰিম শেহতীয়া ৰাজ্যৰ ৰাজনৈতিক পৰিস্থিতি, বিৰোধী ৰাজনীতি এতিয়া কোন দিশে গতি কৰিছে। অখিল গগৈ ডাঙৰীয়া, শেহতীয়াভাৱে দেখা পোৱা গৈছে মূল বিৰোধী দল কংগ্ৰেছৰ মাজত এক বিপৰ্যয় খহনীয়া দেখা পোৱা গৈছে। এতিয়া আপোনালোক কি ধৰণে প্ৰস্তুত বিজেপিক প্ৰথহিত কৰিবৰ কাৰণে এই নিৰ্বাচনত? আমাৰ যি 15 দলীয় মৰ্চা, সেই 15 দলীয় মৰ্চাটো এতিয়ালৈকে অব্যাহত আছে, ঐক্যবদ্ধ হৈ আছে। তাৰ ভিতৰত দুটা দলৰ কথাটো আপোনালোকে সকলোৱে জানে যে আম আদমি পাৰ্টি, তেওঁলোকে 3টা চিট ডিক্লেয়াৰ কৰি দিছে। কিন্তু আমাৰ আলোচনা অব্যাহত আছে, আৰু আমাৰ আশা কৰিছোঁ যে অতি সোনকালে এই বিষয়টোৰ এটা মীমাংসা হ'ব। ইতিমধ্যে এটা ভাল খবৰ যে আম আদমি পাৰ্টিৰ লগত পাঞ্জাৱ, দিল্লী আৰু গুজৰাট এই অঞ্চলবিলাকত আমাৰ যিটো ইণ্ডিয়া গ্ৰুপ, সেই ইণ্ডিয়াৰ চিট এডজাষ্টমেণ্টটো মোটামুটি ধৰণে হৈ গৈছে বুলি আমি খবৰ পাইছোঁ। ঠিক তেনেকৈ উত্তৰ প্ৰদেশৰ ক্ষেত্ৰতো আমি গম পাইছোঁ অখিলেশ যাদৱৰ যিটো দল, সেই দলৰ লগত ইতিমধ্যে কংগ্ৰেছ দলৰ বুজাবুজি প্ৰায় সমাপ্ত হৈছে। এতিয়া বাকী আছেগৈ তৃণমূল কংগ্ৰেছৰ লগত বুজাবুজিটো। যদি তৃণমূল কংগ্ৰেছৰ লগত বুজাবুজিটো হৈ যায়, এতিয়ালৈকে হোৱা নাই, চলি আছে, আলোচনা চলি আছে, মোৰ বোধেৰে তৃণমূল কংগ্ৰেছৰ লগত কংগ্ৰেছৰ বুজাবুজিটো ফাইনেল হ'বই, এইটো হৈ যাব। যদি এইটো হৈ যায়, তেতিয়াহ'লে অসমতো আমাৰ 15 দলীয় মৰ্চাৰ এতিয়াৰ যিটো সামান্য ধৰণৰ কিছু মত পাৰ্থক্য হৈছে। বিশেষকৈ আপুনি দেখিছে যে আম আদমি পাৰ্টিয়ে আগতীয়াকৈ তেওঁলোকৰ 3টা চিট ডিক্লেয়াৰ কৰি দিলে, আৰু আপোনাৰ শুনি আছো যে তৃণমূল কংগ্ৰেছেও তেওঁলোকৰ কেণ্ডিডেট ঠিক কৰিছে, তেওঁলোকৰ কেণ্ডিডেট ইতিমধ্যে ঘোষণা কৰিছে। গতিকে এই দুইটা বস্তু মই ভাবোঁ যে আলোচনাৰ মাজত আছে, আৰু আলোচনাৰ মাজেদি আমি এইটো মীমাংসা কৰিব পাৰিম। 2024ত আমি সকলোৱে ঐক্যবদ্ধ হৈ নিৰ্বাচন খেলিব লাগিব। 2024ত যদি ঐক্যবদ্ধ হৈ নিৰ্বাচন নেখেলি যদি বিজেপিক কোনোবাই আগভাগ দি দিওঁ, বিজেপিক জিকাৰ কাৰণে যদি সুযোগ দি দিওঁ, সেইটো মই ভাবোঁ যে অৰবিন্দ কেজৰিৱালেও নকৰিব, সেইটো মমতা বেনাৰ্জীয়েও নকৰিব। যদি সেইটো সুযোগ দি দিওঁ, তেতিয়াহ'লে কিন্তু ভাৰতবৰ্ষখনত আৰু আমাৰ গণতান্ত্ৰিক ব্যৱস্থাটো নাথাকে, আমাৰ দেশৰ সংবিধানখন বদলি হৈ যাব, আৰু হয়তো 2024ৰ লোকসভা নিৰ্বাচনটোৱে আমাৰ দেশৰ শেষ গণতান্ত্ৰিক নিৰ্বাচনো হৈ যাব পাৰে। গতিকে এইটো এটা ভয়ংকৰ কথা এটা যে বিজেপিয়ে আমাৰ দেশৰ গণতন্ত্ৰ হত্যা কৰিব খুজিছে, ইয়াত হিটলাৰতন্ত্ৰ আনিব খুজিছে, আমাৰ দেশৰ সংবিধানখন ধ্বংস কৰি পেলাব খুজিছে। আৰু সেইকাৰণে মই ভাবোঁ যে 2024ৰ কাৰণে আমি 15 দলীয় মৰ্চা অসমত যেনেকৈ ঐক্যবদ্ধ হৈ থাকিব পাৰিম, ঐক্যবদ্ধ হৈ মানুহক একলগ কৰিব পাৰিম, জনতাক একলগ কৰিব পাৰিম, ঠিক তেনেকৈ মই ভাবোঁ যে গোটেই ভাৰতবৰ্ষতো ইণ্ডিয়া যিটো আমাৰ মৰ্চা, সেই ইণ্ডিয়া মৰ্চাই সকলো বিৰোধী দলক ঐক্যবদ্ধ কৰি ৰাখে বিজেপিৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰিবলৈ সক্ষম হ'ব। বিৰোধী ঐক্যমঞ্চ নিজৰ নিজৰ প্ৰাৰ্থী কেতিয়া ঘোষণা কৰিব সমিল মিলেৰে? কাৰণ কি ইতিমধ্যে এটা কথা সংবাদ মাধ্যমত আহি পৰিছে স্পষ্টভাৱে, 12টা লোকসভা আসনত কংগ্ৰেছে প্ৰতিনিধিত্ব কৰিব আৰু 2টা বিৰোধী নাজানো, কংগ্ৰেছে যদি কৰবাত খোলা খুলিকে কৈছে মই নাজানো যে 12টাত তেওঁলোকে প্ৰতিদ্বন্দ্বিতা কৰিবই। কিন্তু এটা কথা ঠিক যে 4টা দলৰ লগত আমাৰ কথা চলি আছে। এটা হ'ল আপোনাৰ লুৰিণজ্যোতি গগৈৰ নেতৃত্বাধীন আমাৰ অসম জাতীয় পৰিষদ, এটা হ'ল আপোনাৰ CPI-M দলৰ লগতো আলোচনা বিলোচনা চলি আছে, তাৰপাছত আম আদমি পাৰ্টিৰ লগতো আলোচনা বিলোচনা চলি আছে, আৰু তৃণমূল কংগ্ৰেছ। এই 4টা দলে এবাৰ নিৰ্বাচন খেলিব খুজিছে। বাকীবিলাকেতো আমিতো ৰাইজৰ দলেতো কাহানি বাই এৰিয়ে দিলোঁ। আপোনালোকে সকলোৱে জানে যে আমি লোকসভা নিৰ্বাচন নেখেলো বুলি কৈ দিলোঁ, কাৰণ আমি ভাবোঁ যে এইবাৰ লোকসভা নিৰ্বাচনত যাতে কোনো ধৰণৰ কনফিউজন নাহে। সকলো মানুহে বুজি উঠিব লাগিব যে বিৰোধী শক্তি এক হৈছে, আৰু বিৰোধী শক্তি এক হোৱাৰ পাছত যদি ৰাইজে ভোট নিদিয়ে, তেতিয়াহ'লে ৰাইজৰ দুখ থাকিব। বিৰোধী শক্তি যদি আগতে ভাগি যায়, তেতিয়াহ'লে ৰাইজক দুখ দি আমি লাভ নহ'ব। কিন্তু যদি আমি বিৰোধী শক্তি ঐক্যবদ্ধ হ'ব পাৰোঁ, আৰু মোৰ বোধেৰে ঐক্যবদ্ধ হ'ম, ঐক্যবদ্ধ হৈ থকাৰ পাছত যদি ৰাইজে ভোট নিদিয়ে, তেতিয়াহ'লে দুখটো ৰাইজৰ ওপৰত পৰিব, আৰু তেতিয়াহ'লে দেশৰ গণতন্ত্ৰ যদি ধ্বংস হয়, তেতিয়াহ'লে ৰাইজেও তাৰ কাৰণে জগৰীয়া হ'ব। কিন্তু যদি বিৰোধী পক্ষই যদি নিজৰ ভিতৰতে কাজিয়া লাগে, নিজৰ ভিতৰতে অনৈক্য সৃষ্টি কৰি অমিল হোৱাৰ কাৰণে যদি বিজেপি জিকে, তেতিয়াহ'লে ডেফিনেটলি আমাকো দুখ দিব। গতিকে এই মুহূৰ্তত আমি ৰাইজৰ দলেতো স্থিতি স্পষ্ট, ৰাইজৰ দলে ইলেকশ্যন নেখেলো, আমি ত্যাগ কৰি দিছোঁ যে আপোনালোকে ইলেকশ্যন খেলক, কিন্তু যাতে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা
কৰিবৰ কাৰণে আগবঢ়াই দিয়ে তাৰ কাৰণে প্ৰত্যেকটো দলৰ লগত 15টা দলৰ নেতৃবৰ্গই ঐক্যবদ্ধভাৱে কথা পাতি সিদ্ধান্ত লোৱা উচিত বুলি মই ভাবো ক'ৰবাত নহয় ক'ৰবাত মুখ্যমন্ত্ৰী এটা দিশৰ পৰা তেওঁ সফল হোৱা যেন লাগিছে তেওঁৰ নিজৰ যি ৰাজনীতিত যে বিৰোধী বিশেষকৈ কংগ্ৰেছৰ মাজত এক সন্দেহৰ বাতাবৰণ তেওঁ সৃষ্টি কৰাই দিব পাৰিছে দুই এজন বিধায়ক হিমন্ত বিশ্ব শৰ্মাৰ কথাটোতো আপোনালোকে জানেই হয়নে নহয় অসমৰ ইতিহাসৰ আটাইতকৈ ধুৰন্ধৰ ৰাজনীতিকজনে হ'ল হিমন্ত বিশ্ব শৰ্মা হয়নে নহয় আপোনালোকে জানে অসমৰ ইতিহাসৰ আটাইতকৈ মানে গণ্ডগোলীয়া কেলেংকাৰীযুক্ত মানুহজনে হ'ল হিমন্ত বিশ্ব শৰ্মা নহয় ৰাজনীতিৰ হয়নে নহয় আপোনালোকে জানে গতিকে তেওঁ এতিয়া মানে গোটেই সংবাদ মাধ্যমটো একদম তেওঁৰ নিজৰ দখললৈ আনিছে হয়নে নহয় কওক সেই সংবাদ মাধ্যমটো দখললৈ আনি সেই সংবাদ মাধ্যমৰ জৰিয়তে আৰু তেওঁলোকৰ নিজৰ দলৰ প্ৰপেগেণ্ডাৰ জৰিয়তে ছ'চিয়েল মিডিয়া ব্যৱহাৰ কৰি তেওঁ মানে বিৰোধী দলবিলাকৰ বিৰুদ্ধে ব্যাপক ৰূপত অপপ্ৰচাৰ কৰিবলৈ চেষ্টা কৰে কংগ্ৰেছ দলে কি কয় আপোনাৰ বিজেপি দলে হিমন্ত বিশ্ব শৰ্মাই গতিকে হিমন্ত বিশ্ব শৰ্মাৰ নিচিনা এনেকুৱা ধৰণৰ অনৈতিক ৰাজনীতি কৰা মানুহ যিবিলাক আছে হিমন্ত বিশ্ব শৰ্মাৰ নিচিনা এনেকুৱা ফেচিষ্ট ৰাজনীতি কৰা যিবিলাক মানুহ আছে সাম্প্ৰদায়িক মানুহ যিবিলাক আছে আৰু 2 নম্বৰী ৰাজনীতিত উঠা বঢ়া কৰা যিবিলাক মানুহ আছে তেওঁলোকে এনেকৈ মানে অপপ্ৰচাৰ কৰাটো তেওঁলোকৰ এটা মানে কৌশল গতিকে এনেকুৱা অপপ্ৰচাৰ হিমন্ত বিশ্ব শৰ্মাই কৰি থাকিব আৰু এনেকুৱা অপপ্ৰচাৰত মই নাভাবো যে কোনো ৰাজনৈতিক দল শেষ হৈ যাব কোনো ৰাজনৈতিক দলত এনেকুৱা অপপ্ৰচাৰ কৰি ধ্বংস কৰি দিব পাৰিব কেইদিনমানৰ কাৰণে মানুহৰ মাজত কনফিউজন সৃষ্টি কৰিব কিন্তু লাহে লাহে মানুহে বুজি উঠিব যে হিমন্ত বিশ্ব শৰ্মা আচলতে এনেকুৱা এজন মিছলীয়া মানুহ তেওঁ সদায় এনেকুৱা ধৰণৰ মিছা কথা কৈ 2 নম্বৰী কথা কৈ মানুহৰ মাজত ভাঙোন সৃষ্টি কৰি সাম্প্ৰদায়িক ৰাজনীতি কৰি মানুহক কিনি মানুহৰ মাথা কিনি বিধায়ক কিনি তেওঁ ৰাজনীতি কৰিবলৈ চেষ্টা কৰে কিন্তু তেওঁ অসমৰ মানুহে বুজি পাব আৰু সৰ্বশেষত আপোনালোকে সকলোৱে জানিব শেষ বিচাৰটো এটাই যে হিমন্ত বিশ্ব শৰ্মা যে 2 নম্বৰী ৰাজনীতিক দগাবাজ ৰাজনীতি এই বস্তুটো অসমৰ ইতিহাসত শেষত ৰৈ যাব এইটো কথা শতাংশ আপুনি কালি সংবাদ সন্মুখত কৈছিল যে গৰু খুঁটিত গৰু নাই কেৱল খুঁটিকেইটাহে আছে আজি পদ্ম হাজৰিকা তেওঁ কৈছে কালি তেওঁ উপস্থিত থাকিব নোৱাৰিলে আজি তেওঁ আজি স্পষ্টীকৰণ দি আছে ডাঙৰীয়া মানে কালি মই ভাবো যে পদ্ম হাজৰিকা ডাঙৰীয়া কালি সেই বিতৰ্কটো হ'ব বুলি ভাবিয়ে পলাই আছিলে অহা নাছিলে তেওঁ আঁতৰি আছিলে তেওঁ আপোনাৰ নিমন্ত্ৰণ জনাইছে গৰু খুঁটিত যাবৰ কাৰণে নিমন্ত্ৰণ গৰু খুঁটিলেতো যামেই ভাই গৰু খুঁটিত আমাৰ ৰাইজৰ টকা গৈছে 17 কোটি টকা চাবলৈ কিয় নাযাম ৰাইজৰ টকা কথাটো হ'ল যে গৰুকুটি বিজেপি দলৰ উন্নয়নৰ মডেল বুলি ঘোষণা কৈছিলে যে এইটো হ'ল তেওঁলোকৰ উন্নয়ন মডেলটো কি আছে সংখ্যালঘুক উচ্ছেদ কৰা সেইটো 1 নম্বৰ উন্নয়ন মডেল 2 নম্বৰ তেওঁলোকৰ মডেলটো কি উন্নয়ন মডেলটো কি যে উন্নয়নত বহুত পইচা আছে বুলি ঢাল ঢোল টুকি দিয়া তাৰ কাৰণে ধেৰ টকা চেংচন কৰি দিয়া তাৰ আধাতকৈ বেছি টকা খাই পেলোৱা এইটোৱে তেওঁলোকৰ উন্নয়ন মডেল হয় নে নহয় আৰু তেওঁলোকৰ উন্নয়ন মডেলটো সৰ্বশেষত কি হৈছে যিমানবিলাক উন্নয়ন মডেল আছে সববিলাক ফ্লপ হৈছে এতিয়া গৰুকুটি প্ৰকল্পটোত কালি তথ্য দি দিলে এইটো আমি দিয়া নাই কৃষি মন্ত্ৰীয়ে দিছে কালি অতুল বৰা ডাঙৰীয়াই নিজে তথ্য দি দিছে যে 17 কোটি কিমান লাখ টকা 17 কোটি কিমান লাখ টকা তাত চেংচন কৰিছে তাত টকা দিছে আৰু 2 কোটি কিমান লাখ টকাহে তাতে আচলতে তাৰ পৰা উপাৰ্জন হৈছে বাকি 15 কোটি টকাটোৱে নাই অসমৰ মানুহৰ হাতৰ পৰা গুচি গ'ল আৰে 15 কোটি টকা যদি এনেকৈ যদি এবছৰ বা 2 বছৰতে নষ্ট হৈ যায় তাৰপিছত সেই প্ৰজেক্টৰ পৰা কি পাব সেই প্ৰজেক্টৰ গিৰ গাই আনিছিল বুলি বিৰাট যে হুলস্থুল কৰিছিল এতিয়া গিৰ গাইবিলাক ক'ত গ'ল গিৰ গাইবিলাকে এতিয়া কিমান গাখীৰ দিয়ে কওকচোন কেইজনী গিৰ গায়ে কিমান গাখীৰ দিয়ে গিৰ গাই কিনাৰ নামতো তাৰমানে কেলেংকাৰী কৰিলে নহয় জানো আৰু গিৰ গাইবিলাক যে কোনোবা MLAক দিছিলে কোনোবা যে MPক দিছিলে সেই গিৰ গাই দিয়া MP আৰু MLA বিলাকৰ হাতত এতিয়া সেই গিৰ গাইবিলাক আছে নে নাই সেই MLA বিজেপিৰ MLA আৰু MP বিলাকে এতিয়া কিমান গাখীৰ উৎপাদন কৰে ক'ত গ'ল সেই গিৰ গাইবিলাক এই গিৰ গাইবিলাকৰ হিচাপটো ভালকে দিয়কচোন ক'ত আছে কিমানটা মৰিলে কিমানটা বাচিছে কাৰ হাতত আছে কোন MLAক দিছিলে কোন MLA পৰা ঘূৰাই আনিলে কোন MLA হাতত আছে কোন MPৰ হাতত আছে গিৰ গাই হিচাপটো দিয়কচোন যদি ইমান সাহস আছে 17 কোটি টকাটো যে আকাশ পাতাল প্ৰভেদ দেখা পাব আজিৰ মন্তব্য আৰু বিধানসভা দিয়া তথ্য আকাশ পাতাল এক প্ৰভেদ দেখা পোৱা গৈছে মুঠতে বিজেপিৰ উন্নয়ন মডেলটোৰ নাম গৰুকুটি আৰু গৰুকুটিত এতিয়া গৰু নাই আছে মানে দুটা এটা আছে অকল খুঁটিটোহে বাচি আছেগে আৰু তাত যিটো পঘা আছিলে সেই পঘাডালো ছিগি গ'ল এতিয়া গতিকে এতিয়া গৰু নাই তাতে মানে উন্নয়ন মডেলটোৱে হ'ল যে লুণ্ঠন বিজেপিৰ উন্নয়ন মডেল মানে হ'ল লুণ্ঠন বিৰাট বাহিৰত বহুত ডাঙৰকে কথা কয় ভিতৰত একো নাই সেইটোৱে হ'ল বিজেপিৰ উন্নয়ন মডেল আজি বিধানসভাৰ এটা দৃষ্টিকটু দৃশ্য দেখা পোৱা গ'ল কমলাক্ষদেৱ পুৰকায়স্থই তেওঁ এবাৰ শাসকীয় দলৰ ফালে তেওঁ বহিছে এবাৰ বিৰোধী পিনে কৰিবলৈ বহিছে আকৌ এইপিনে গৈ পেলাই তেওঁ এইটো বক্তব্য দল সলনি কৰা মানুহবিলাকৰ কেনেকৈ স্বভাৱ আৰু বুজিছে নে নাই যি নিজৰ আদৰ্শ ত্যাগ কৰিব পাৰে যি নিজৰ পিতৃ মাতৃক ত্যাগ কৰিব পাৰে নিজৰ ইমান দিন ধৰি যি ৰাজনীতি কৰি ৰখা দল সলনি কৰি দিব পাৰে তেওঁতো আৰু তেওঁৰ কথা কৈ কি লাভ আছে
তেনেকুৱা ধৰণৰ দুৰ্নীতিৰ মানুহবিলাক মোৰ শেষ প্ৰশ্ন আজি যিহেতু বাজেট গৃহীত হৈছে আজি এটা উল্লেখযোগ্য দিন গতিকে সেই বাজেটখনৰ ওপৰত শেষ মন্তব্য কি হ'ব কি ধৰণে গৈ সেয়া কিবা প্ৰভাৱ পৰিব বুলি ভাবে ৰাজ্যৰ অৰ্থনৈতিক মানে বাজেটটো এনে বাহিৰত ঢোল কোবোৱা আচল কথাটো হ'ল পইচা নাই কেইটামান পইচা ধাৰ লৈছে সেই ধাৰ লোৱা পইচাকেইটাকে ক'ৰবাত দেখুৱাইছে তাৰে বেছিভাগ টকা হিমন্ত বিশ্ব শৰ্মাই এই হেৰিবিলাক ব্ৰিজ কি অভাৰ ব্ৰিজ বিলাক ফ্লাইঅভাৰ বিলাক বনাবলৈ দিছে তাতে বেছিকৈ য'ত কমিশ্যন পায় তাতে খৰচ কৰিছে আৰু বাকী বিলাক চব ঢাকঢোল কংক্ৰিটৰ এসোপামান জাবৰ এসোপা তৈয়াৰ কৰি আছে উন্নয়নৰ নামত বিশেষ একো নাই এই বাজেটৰ পৰা পাবলগীয়া একো নাই